हेलो फ्रेंड्स, अस्सलाम वालेकुम, नमस्कार। হয় আজি এটা বিষয়ৰ ওপৰত আৰু ভিডিও এটা বনাইছো। এটা বিষয় আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো। বিষয়টো তেনেকুৱা কথাত কয় নহয় মানুহে অতি ভক্তি চোৰৰ লক্ষণ। অতি ভক্তি চোৰৰ লক্ষণ কথাটো যে মানুহে কয়, সেই কথাটো একচুৱেলি যে সঁচা আৰু বাস্তৱ কথা। আজি এটা ভিডিও ক্লিপ আপোনালোকক আগত দেখুৱাম, তাৰপিছত কথাটো আপোনালোকেও ভাবিব, তাৰপিছত বাকি কথা পাতিম। প্ৰথমে আপোনালোকে এই ভিডিওটো অলপ চাই লওক, চাই লৈ অলপ উপলব্ধি কৰিব। তাৰপিছত মই যে কৈছোঁ অতি ভক্তি চোৰৰ লক্ষণ কথাটো কিহৰ কাৰণে আপোনালোকে অলপ কথাটো অনুমান কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় ভিডিওটো দেখিলে শুনিলে কি কৈছে। ভিডিওটো চলি আছে জিন্দাবাদ জিন্দাবাদ মুৰ্দাবাদ, কাৰোবাক মুৰ্দাবাদ দিছে। জেগাটো ক'ত জানে না নাই? জেগাটো হ'ল মৃত্যু হোৱা জুবিনদাৰ সমাধিস্থলী, গুৱাহাটী সোণাপুৰ। ইমান দিনে জুবিনদাৰ মৃত্যু হোৱা আজি এমাহ ৩-৪ দিনমান হ'বগে। এতিয়ালৈকে কিন্তু জুবিনদাৰ সমাধিস্থলীত গৈ পেলাই কোনেও জিন্দাবাদ মুৰ্দাবাদ কোনো ধৰণৰ ধ্বনি দিয়া নাই বা তাত কোনো ধৰণৰ প্ৰতিবাদ হোৱা নাই। কাৰণটো হ'ল জুবিনদাৰ মৃত্যু হোৱাৰ বাবে সকলো মানুহ আৱেগিক হৈ আছে। কেৱল জয় জুবিনদাৰ বাহিৰে তাত গৈ কোনেও কিন্তু কোনো ধৰণৰ শ্লোগান দিয়া নাই, জিন্দাবাদ বুলি কোৱা নাই, মুৰ্দাবাদ বুলি কোৱা নাই। কিন্তু আজি এই ভিডিওটো আপোনালোকে যে চাইছে, এই ভিডিওটোত মুৰ্দাবাদ মুৰ্দাবাদ বুলি কৈ থকা মানুহখিনি কোনখিনি মানুহ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। মই যে আগতে কৈছোঁ যে অতি ভক্তি চোৰৰ লক্ষণ। আমি অসমৰ অসমীয়া, কিন্তু আমি মুছলিম, আমাক সংখ্যালঘু বুলি কোৱা হয়। ময়ো এজন মুছলিম। এনেই কিছুমান কথাত দেখিবলৈ পোৱা যায় আমাৰ মুছলিম মানুহখিনিক বিভিন্ন ধৰণৰ ইতিকিং কৰি থকা হয়, বিভিন্ন ধৰণৰ দুখ জাপি দিয়া হয়। সকলোৱে কেৱল আমাৰ মুছলিম মানুহখিনিক মানে ইটোৰ পিছত সিটো কিবা এটা দুখ জাপি দি ইতিকিং কৰি থাকে। এইটো আমি সকলোৱে জানো। জুবিনৰ মৃত্যু হৈছে, আমি সকলোৱে আৱেগিক, আমি সকলোৱে বিচাৰি আছোঁ জাষ্টিছ ফৰ জুবিন। ভালকৈ জাষ্টিছ হ'ব লাগে, জুবিনে ন্যায় পাব লাগে, অসমবাসীয়ে ন্যায় পাব লাগে। সেইখিনি মুহূৰ্তত বিভিন্ন ধৰণৰ ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে বিভিন্ন ধৰণৰ মন্তব্য ৰাখিছে। কিছুমানে ৰাজনীতি কৰিব বিচাৰিছে, বিভিন্নজনে বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন মহলে প্ৰচাৰ কৰি আছে, বিভিন্নজনে ৰাজনীতি কৰিব বিচাৰি আছে ইয়াক লৈ। কিন্তু এই আপোনালোকে যিটো ভিডিঅ' আপোনালোকে দেখিলে, জুবিনদাৰ সমাধিস্থলীত গৈ এই মানুহখিনি, এইখিনি মানুহ গোটেইখিনি আমাৰ মুছলিম মানুহ। কেইজনমান মাইকী মানুহ তাতে উপস্থিত আছে, ধুনীয়াকৈ মানে উৰণি লৈ আছে। আৰু যিখিনি মানুহে মুৰ্দাবাদ মুৰ্দাবাদ বুলি কৈছে, জিন্দাবাদ জিন্দাবাদ বুলি কৈ আছে, গোটেইখিনি মানুহ, কেইজনমান টুপি পৰা আছে, কেইজনমান মাথাত পাগুৰি লোৱা আছে। তেওঁলোকে কি ভাবিছে নেকি যে জুবিনদাৰ ভক্ত কেৱল আমিয়ে, জুবিনদাৰ অনুৰাগী কেৱল আমিয়ে হয়? তেওঁলোকে কিবা ঠিকা লৈছে নেকি যে তেওঁলোকে এই জুবিনদাৰ সমাধিস্থলীত গৈ পেলাই তেওঁলোকে জিন্দাবাদ জিন্দাবাদ মুৰ্দাবাদ দিবলগীয়া পৰিস্থিতি হৈ গৈছে? গোটেই অসমত কি আৰু মানুহ নাই নেকি? গোটেই অসমৰ মানুহে আজি যেনেধৰণে জুবিনদাৰ ন্যায়ৰ কাৰণে বিভিন্ন ধৰণেৰে প্ৰতিবাদ কৰি আছে, ছ'চিয়েল মিডিয়াত প্ৰতিবাদ কৰি আছে, জাষ্টিছ ফৰ
জুবিন গাৰ্গ বুলি আজি 3 মিলিয়ন হ'বলৈ গৈ আছে। এই মানুহখিনি কি জুবিনদাৰ কাৰণে মানে ন্যায় বিচাৰি থকা নাই নেকি? কেৱল কি এই ভিডিঅ'ত দেখি থকা আপোনালোকে দেখি থকা এই মানুহখিনি কি জুবিনদাৰ অনুৰাগী নেকি? এই মানুহখিনি কেৱল কি অসমৰ মানুহ নেকি? এই আমাৰ মুছলিম কেইজনমান মানুহে যায় এই জুবিনদাৰ সমাধিস্থলীত গৈ পেলাই এই শ্লোগানটো দিছে, আপোনালোকে সুন্দৰকৈ দেখিছে। গতিকে এয়া বৰ নিন্দনীয়, এয়া গ্ৰহণযোগ্য নহয়। ব্যক্তিগতভাৱে ময়ো এজন জুবিন অনুৰাগী বুলি ক'ব পাৰোঁ, কিয়নো ময়ো দুখিত জুবিনৰ এই মৃত্যুক লৈ। ময়ো এই ঘটনাটোক ভাল পোৱা নাই। মোৰ নিচিনা হয়তো অসমবাসী, অসমৰ অৰিজিনেল মানে প্ৰকৃত জুবিন প্ৰেমী কোনেও এই ঘটনাটোক ভাল পোৱা নাই। যিটো ঘটনা তেওঁলোকে আজি কৰিছে, বহুতেই বেয়া কৰিছে, বহুতেই বেয়া কাম কৰিছে। তেওঁলোকে দেখুৱাবলৈ গৈছে যে আমি জুবিন প্ৰেমী, আমি আচল জুবিন প্ৰেমী। আৰু তেওঁলোকে কিজানি জুবিনদাৰ ন্যায় বিচাৰি তেওঁলোকে কিজানি আছে জুবিনদাৰ সমাধিস্থলীত গৈ পেলাই তেনেকৈ মুৰ্দাবাদ মুৰ্দাবাদ ধ্বনি দিয়াটো, জিন্দাবাদ জিন্দাবাদ ধ্বনি দিয়াটো, এয়া বৰ নিন্দনীয় কাৰবাৰ হৈছে, এয়া বৰ বেয়া কাম হৈছে। ইয়াক মই মোৰ ফালৰ পৰা গৰিহণা দিছোঁ। হয়তো গোটেই অসমবাসী মানুহে ইয়াক গৰিহণাই দিব। কেৱল গৰিহণাই নহয়, তেওঁলোকক বহুত মানুহে বেয়া পাইছে, কিয়নো সমাধিস্থলীত সকলোৱে গৈছে তেওঁক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে, তাক জিন্দাবাদ আৰু মুৰ্দাবাদ দিবৰ কাৰণে কোনেও যোৱা নাই। এই বিষয়ত মই অসম চৰকাৰক অনুৰোধ জনাম, তাতে যোৱা মানুহখিনিক চিনাক্ত কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কাৰণ তেওঁলোকে তাতে গৈ এই কামটো কৰাটো বৰ বেয়া কাম হৈছে, নিন্দনীয় কাম হৈছে। মই অসম চৰকাৰত অনুৰোধ জনাম, তাতে থকা মানুহখিনি কোন মানুহ আছিল, তেওঁলোকে কি উদ্দেশ্যত আহিছিল, তেওঁলোকে কোনো ৰাজনৈতিক দলৰ মানুহ আছিল নে কোনোবা স্বাৰ্থজনিত কোনো সংগঠনৰ মানুহ আছিল নে কি আছিল, আচলতে তেওঁলোকে কিয় আহি সেইখিনি জেগাত তেনেকৈ জিন্দাবাদ মুৰ্দাবাদ ধ্বনি দিব লগা হ'ল, য'ত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শ্ৰদ্ধাঞ্জলি চলি আছে এজন মানুহৰ মানে চিতা ভস্ম হৈ থকা এটা জেগা, য'ত শ্ৰদ্ধাঞ্জলি দি আছে হাজাৰ হাজাৰ মানুহে। আৰু তাত গৈ পেলাই এই মানুহখিনি কি উদ্দেশ্যেৰে তাতে গৈ পেলাই জিন্দাবাদ জিন্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ ধ্বনি দিবলগীয়া হ'ল? এই মানুহখিনি কোন? মই ভাবোঁ অসম চৰকাৰে এই মানুহখিনিক চিনাক্ত কৰিব লাগে। চিনাক্ত কৰি তেওঁলোকে আচলতে কিহৰ কাৰণে তাত গৈছিল, কোনোবা ৰাজনৈতিক দলৰ মানুহ নেকি? যদি তেনেকুৱা হয় তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। গতিকে এই কথাখিনি ক'বৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি মোৰ এই কথাত একমত হয়, তেতিয়াহ'লে আপোনালোকেও জুবিনদাৰ যদি ভাল পায়, জুবিনদাৰ যদি আপুনি সঁচাই অনুৰাগী, তেতিয়াহ'লে এই ভিডিঅ'টোৰ যোগেদি আপুনি জাষ্টিছ ফৰ জুবিনদা লিখি আপোনালোকে সকলোৱে কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। সকলোকে ধন্যবাদ।